নমস্কাৰ পুনৰবাৰ আমাৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাই আজি এটা সুন্দৰ ভিডিঅ'ৰ মাজলৈ আপোনালোকক লৈ যাব বিচাৰিছোঁ। আমি আজি আহি আছোঁ কাৰ্বি আংলং জিলাৰ কাকচাং জলপ্ৰপাতলৈ। এই কাকচাং জলপ্ৰপাতৰ পৰা আমি আকৌ বৰগছ ৰিজৰ্টলৈ যাম, কাজিৰঙাৰ বৰগছ ৰিজৰ্ট। আজি দিনটোত আমি কি কৰি যাম আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে আমাৰ লগত এই ভিডিঅ'টো চাই থাকিব। আপোনালোকে বাহিৰত এয়া আমি বোকাখাটত নামিছোঁ, বোকাখাটৰ পৰি খাবলৈ। কোনে কি কিনিছে? জ্যোতিষা কি কিনিলা? সৰু ছোৱালী এয়া পিঠে পাঁচ খাইছে দেই। এয়া আমি বোকাখাটত পুৰি চাহ খাই পেলাই আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। আমি সমজুৱাভাৱে দত্ত ছাৰলৈ একদম বিশেষ ধন্যবাদ দেই পুৰি চাহ এখন আমাক দিয়াৰ কাৰণে। দত্ত ছাৰ অহা নাই যদিও আমি একদম ছাৰক মিছ কৰিছোঁ আৰু। কেনেকুৱা লাগিলে পুৰি চাহ খাই? দিলীপ দত্ত ছাৰক থেংক ইউ এটা কৰি দিয়ক সকলোৱে। বোকাখাটত ব্ৰেকফাষ্টটো কৰি আমি পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। বোকাখাট চাৰিআলি পাই যোৰহাটৰ ফালৰ পৰা আহিলে বাওঁফালে সোমাব লাগিব আৰু গুৱাহাটীৰ ফালৰ পৰা আহিলে সোঁফালে সোমাব লাগিব আৰু সেইফালে সোমাই অলপ দূৰ হয়তো যাব লাগিব, যিহেতু গোলাঘাট ডিষ্ট্ৰিক্ট পাৰ হৈ আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট পাম। খুব ধুনীয়া ৰাস্তাৰে আমি আগুৱাই গৈ থাকিলোঁ। এয়া চাওক দুই কাষে চাহ বাগান, খুব ধুনীয়া এটা পৰিৱেশ। এয়া কাৰ্বি আংলং জিলাত আমি প্ৰৱেশ কৰিম এতিয়া। ইয়াতে গেট পাছ ল'ব লাগে। 2 হুইলাৰ, 4 হুইলাৰ, 3 হুইলাৰ হিচাপে বেলেগ বেলেগ গেট পাছ দিয়া হয়। আমাকো এখন গেট পাছ দিছে। ইয়াতে 100 ৰুপিজৰ এখন গেট পাছ আমি লৈছোঁ এইখন। তাৰপিছত আমি আমাৰ যাত্ৰা কৰা আৰম্ভ কৰিছোঁ। এইটো সোমাই এটা ৱাটাৰ ক্ৰচিং আছে। এনেকুৱা কেইবাটাও ৱাটাৰ ক্ৰচিং পাৰ হ'ব লাগে বুলি জনাইছে। আমি যিটো জলপ্ৰপাতলৈ আহি আছোঁ তাৰ আগত এনেকুৱা কেইবাটাও ৱাটাৰ ক্ৰচিং আছে। অতি সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য। কেওফালে পাহাৰ বুলি ক'লে এনেই মনটো ভাল লাগি যায়। পাহাৰৰ মাজে মাজে এটা লুংলুঙীয়া ৰাস্তাৰে আমি আগবাঢ়িছোঁ। আকৌ এটা ৱাটাৰ ক্ৰচিং পাইছোঁ। এটা সুন্দৰ নিজৰা পাহাৰৰ পৰা বৈ আহিছে শিলে শিলে ঠেকা খাই। সেই যে অৰণ্য বোলছবিখনৰ গীতটি, শিলে শিলে ঠেকা খালে নিজৰাৰে পানী, এচেৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি, সেই গীতটিলৈ মনত পেলাই দিছে। সেই গীতটোত বৰ্ণনা কৰা নিচিনাকৈ শিলে শিলে ঠেকা খাই পাহাৰৰ পৰা নিজৰাটি বৈ আহিছে আৰু ৰ'দৰ পোহৰত পানীখিনি সুন্দৰকৈ জিলিকি উঠিছে। সঁচাকৈ এটা মনোমোহা পৰিৱেশ। এইটো কাৰ পাৰ্কিং। ইয়াতে গাড়ী ৰাখি পেলাই আগলৈ যাব লাগে। আমি পিছে ইয়াতে গাড়ী নাৰাখি অকণমান আগলৈকে লৈ যাম। এইখন এখন দোকান। ইয়াতে কাৰ্বিসকলৰ পৰম্পৰাগত সাজপাৰ, বেগ, মাফলাৰ এনেকুৱা ধৰণৰ বস্তুবোৰ পোৱা যায় আৰু খুব ৰিজনেবল প্ৰাইজত পোৱা গৈছে। খুব কম দামতে দাদাজনে বস্তুবোৰ বিক্ৰী কৰিছে। খুব সুন্দৰ সুন্দৰ, আপোনালোকে ল'ব পাৰে। মই আৰু পৰাগদাই এটা হেড কিনি লৈছোঁ, যিহেতু আগত খোজকাঢ়ি যাব লাগিব, বহুত বেছি ৰ'দ। সেইকাৰণে হেড দুটা আমি কিনি লৈছোঁ। এইটো চাওক মই পিন্ধিয়ে লৈছোঁ অলৰেডি গাড়ীত। এই ৱাটাৰ ক্ৰচিংটোৰ পিছতে আমি গাড়ীখন ৰখাম। তাৰপিছত অলপ দূৰ খোজকাঢ়ি যাম। খোজকাঢ়িও অকণমান আমেজ লওঁ। কেইবাটাও আৰু ৱাটাৰ ক্ৰচিং পাৰ কৰিব লাগিব। আমি সেইকেইটা খোজকাঢ়ি যাম আৰু ইয়াতকৈ আগলৈ হয়তো গাড়ী নিয়াৰ সুবিধা নাথাকিবও পাৰে। সেইবাবে আমি ইয়াতে গাড়ীখন ৰাখি খোজকাঢ়ি গৈছোঁ। আহক আপোনালোকে আমাৰ লগত ভিডিঅ'টো উপভোগ কৰক, আমি কেনেকৈ ফূৰ্তি কৰি আহিছোঁ।
এয়া আমি কাৰ্বি পাহাৰৰ দুৰ্গম ৰাস্তাইদি আহি আছোঁ কাকচাঙলৈ। এয়া চব বৰ ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, যিসকল নাই অহা আহিব পাৰে। এই ৰাস্তাৰ কাষে কাষে এটা খুব ধুনীয়া নিজৰা বৈ গৈছে। ৰাস্তাৰ কাষত এটা নিজৰা।
10টা ষ্টেপ বগাই ভাগৰি যোৱা আমাৰ এয়া বহুত ভাগৰ লাগিছে দেই বহুত ভাগৰ লাগিছে বহুত মই এতিয়া এনেকুৱা কৰিব পাৰোঁ বহুত ষ্টেপ বগালোঁ এতিয়া এইখিনিতে আমি সকলোৱে ভাগৰ মাৰিছোঁ অকণমান টি ব্ৰেক লৈছোঁ আমি চাহ আৰু চিপছ সেইফালে চাওক এয়া আমাৰ ফটো ছেশ্যন চলি আছে পৰাগ দাই পজ শিকাই আছে চবকে এইজন আমাৰ ফটোগ্ৰাফাৰ অঞ্জন তামুলী এয়া এছিষ্টেণ্ট আছে বেয়া দুবাৰ পাছত কৰি লোৱা অঞ্জন বোলো কেমেৰাটো মই ক'ত এৰিলো কি মিউজিক আছে বেয়া বোলো দুবাৰ পাছত কৰা বেয়া এটা বিকি কেমেৰামেন এয়া আমাৰ কাকচাঙৰ আজি ট্ৰিপৰ কেমেৰামেন অঞ্জন কৌশিক আমি এয়া কাৰ্বি পাহাৰৰ ওপৰত খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজত মোক বেছি ধুনীয়া লাগিছে দেই আমি সেইবোৰ নকওঁ যি হয় দেখিবই ৰাইজে হয়নে ভিডিঅ' কৰিলে এয়া আমি পাহাৰীয়া মাটি কঁঠাল খাইছোঁ আনাৰস কাৰ্বি পাহাৰৰ আনাৰস খুব টেষ্টি প্ৰান্তে কেনেকুৱা এতিয়া আমি কাজিৰঙাৰ বৰগছ ৰিজৰ্টলৈ যাম তাতে আমি লাঞ্চ কৰিম
এইবোৰ কওক অনুভৱ। গান মজা লাগিলে আজি একদম। এয়া আমি সকলোৱে আহি বৰগছত লাঞ্চ কৰিলোঁ। পৰাগদা কেনেকুৱা লাগিলে? বহুত ধুনীয়া লাগিলে অঞ্জন অন্তৰ জোৰ পৰি গ'ল অঞ্জন ইমানে ভাল লাগিলে। পিংকুদা এখন দিলে, থেংকছ পিংকুদা। মষ্ট ৱেলকাম। এনেই নাই দিয়া বৰ স্বাৰ্থ আছে সেইটো কাৰণে দিছোঁ। আন্তৰিকতাটো স্বাৰ্থ কিয় আনিছা? কি কিনিছা পৰাগদা? কি কিনিছা? পেৰা এতিয়া বোকাখাটৰ মানে এখন খুব মানে ফেমাছ পেৰাৰ দোকান। ইয়াতে পেৰা পাবলৈ ভাগ্য লাগিব মানুহৰ। মহাৰাজ হোটেল। এইফালে আহিলে আপোনালোকে সোমাব পাৰে চিকনাথ স্থানৰ গেটখনৰ একদম ঠিক তলতে। আমি ইয়াত বোকাখাটত চবেই পেৰা কিনিলোঁ দেই। পেৰা কিনি ঘৰমুৱা যাত্ৰা আমাৰ। ইয়াৰ বাইদেউ আমগুৰিলে ধান আনিবলৈ যাবলৈ দেৰি হৈছে, সেইকাৰণে মোবাইল চাই আছে। পেৰা ল'লোঁ 1 কেজি দেই। এয়া আমি আজি আমাৰ যোৰহাট উকিল সন্থাৰ আমাৰ টেবুলৰ পৰা আমি আহিছিলোঁ কাজিৰঙা। কাকচাং ৱাটাৰফলছ গ'লোঁ, তাৰপিছত কাজিৰঙা বৰগছত গৈ আমি আজি লাঞ্চ কৰিলোঁ। আৰু গোটেই দিনটোত আমি কি কি কৰিলোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই থাকিম। এতিয়া বোকাখাটত সোমাই পেৰা কিনিলোঁ, যিটো এফালে আহিলে পেৰাটো নিকিনিলে নহয়, মানে একদম এটা গুৰুত্বপূৰ্ণ কথা। আমাৰ ভিডিঅ'টো চাই যাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব দেই। এয়া বোকাখাটত আমি পেৰা কিনি ঘৰলৈ যাত্ৰা কৰিছোঁ সকলোৱে। দিনটো খুব ভালদৰে পালন কৰিলোঁ, পাৰ কৰিলোঁ। অঞ্জন কেনেকুৱা লাগিলে? ভাল লাগিলে আৰু চবচে বেছি ধুনীয়া কাক লাগিছে জনাব। জ্যোতিষা কেনেকুৱা লাগিলে? প্ৰীতি, পৰাগদা? অহাৰ পৰা খুবেই ভাল লাগিলে, কিন্তু এতিয়া যোৱাৰ লগে লগে এয়া আমাৰ দাদাই, আমাৰ এয়া পাইলট খুব ধুনীয়াকৈ গাড়ী চলাই আহিছে। আমি একদম বিনা টেনশ্যনত ধুনীয়াকৈ আৰামত বহি আহিব পাৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু নতুনকৈ যিসকলে আহিছে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি ৰাখিবলৈ নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'ত। বাই বাই সকলোৱে।